সমগ্ৰ সাংস্কৃতিক জগতক শোকস্তব্ধ কৰি সকলোৰে প্ৰিয় স্বনামধন্য শিল্পী গজেন নৰহৰ দেহাৱসান ঘটে। তেওঁৰ মৃত্যুত জোনাই সমষ্টি বিধায়ক ভুৱন পেগুৱে গভীৰ শোক প্ৰকাশ কৰিছে। শোকবাৰ্তাত বিধায়ক পেগুৱে শিল্পীগৰাকীৰ সংগীত জীৱনৰ উজ্জ্বল অৱদান উল্লেখ কৰি কয়, গজেন নৰহ অসমৰ লোকসংগীত জগতৰ এক উজ্জ্বল তৰা আছিল। তেওঁৰ গীত সৃষ্টি জনসাধাৰণৰ হৃদয়ত সদায় জীয়াই থাকিব। বিধায়কে শিল্পীগৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে। লোকসংগীতৰ ক্ষেত্ৰত গজেন নৰহৰ অভাৱ সহজে পূৰণ হ'ব নোৱাৰে বুলি বিধায়কে শোকবাৰ্তাত উল্লেখ কৰে। মিচিং সমাজৰ এজন লেজেণ্ড গজেন নৰহ, বিখ্যাত আমাৰ ছিংগাৰ আৰু আৰ্টিষ্ট। তেখেতৰ বিয়োগৰ খবৰটো পাই খুব দুখিত আমি, আৰু এইটো খুব ডাঙৰ এটা অপূৰণীয় ক্ষতি মিচিং কালচাৰেল আমাৰ ছ'চাইটিৰ কাৰণে। আৰু এনে এতিয়া সময়ত তেখেতৰ পৰিয়ালবৰ্গলৈ আমাৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ, আৰু আশা ৰাখিছোঁ তেখেতৰ আত্মাই যেন শান্তি পায়, আৰু চিৰকাল তেখেতৰ নাম যেতিয়ালৈকে আছি নাগম দম য়গলা ময়সা এনেধৰণৰ যিখিনি লেজেণ্ডৰী গীত তেতিয়ালৈকে জীয়াই থাকিব। তেখেতৰ নাম অমৰ থাকিব মিচিং সমাজত। আৰু আমি জাতীয় সংগঠনৰ ফালৰ পৰা আমাৰ ফালৰ পৰা তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে আমি আলোচনা কৰিম, আৰু চিৰকাল যেন তেখেতৰ আমাৰ সমাজৰ প্ৰতি যিখিনি অৱদান আছে সেই অৱদানবোৰ যেন চিৰকাল আমি স্মৰণীয় কৰি ৰাখিব পৰাকৈ আমি আমাৰ ফালৰ পৰা সকলো ধৰণৰ প্ৰচেষ্টা চলাম। আৰু এই সময়ত পৰিয়ালবৰ্গলৈ আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ।